বস্তু হে ও কলিতা এই আহক গান শুনি আছে না ৰেডিঅ'ত গান শুনি আছো হে ভূপেন হাজৰিকাৰ বহুত পুৰণা গীত এটা দিছে আহক এই সোমাই আহক এনেকৈ ভিতৰেদি গান শুনি আছে না কি ঘৰৰ মানুহ আছে গান শুনি আছো আহকচোন এই ৰেডিঅ'ত অলপ গান শুনি আছো আজিকালি চলি ৰেডিঅ' কি বস্তু বিৰাট গৰম বহক আহিলো আপোনাৰ তাকে গান শুনি আছে নাকি ৰেডিঅ'টো এতিয়াও ৰেডিঅ' শুনি আছে এতিয়াও ৰেডিঅ' হয় আমি পুৰণা মানুহ ৰেডিঅ' শুনোৱে আজিকালি চলি ৰেডিঅ' আগৰ পৰম্পৰাটো ৰাখছি দিয়ক আজিকালি চলি ৰেডিঅ' কি বস্তু নাজানেই আমি আৰু ৰেডিঅ'ত কিমান ফণী কল্পতৰু চিত্ৰগীত এইগিলা শুনিছিলোঁ কি হৈছে খবৰ খাতি খবৰ আছোঁ দিয়ক ঠিক আছে নহয় বহক এই ৰেডিঅ' চিডিঅ'গিলা শুনবালে গম পাইছে না আপুনি সেইটো আজিকালি চলি আৰু কি কৰিব ৰেডিঅ'টো শুনি আছোঁ আৰু তাতে ভূপেন হাজৰিকাৰ জন্মদিন গান দি আছে শুনি আছোঁ দিয়ক ঠিকে আছে বহুত মৰম কৰি ৰাখোঁ দিয়ক ৰেডিঅ'টো আৰু ঠিকে পুৰণা এইটো আমাৰ দেউতাৰে সম্পত্তি ভালে আছে ৰেডিঅ'টো আছে একবাৰ বঢ়িয়া হৈছিল ভাল কৰিব দিছোঁ অলপ কি কৰে অলপ ফুৰি আহিব ষ্টেচন আহিব অলপ গৰম হে বিৰাট ফুৰিব যাব বলক ময়ো আছিলোঁ কাৰণে বোলক একো নহয় বলক এটি থৈ যাওক হয় নেকি বোলাকে বলক না কি কৰি বেছি দেৰি নকৰোঁ দিয়ক নাই আহিম ভাতকৈ আহিম দিয়ক বোলাকে থৈ দিওঁ ৰ'ব মই গাঁৱতে থৈ আহকচোন গা চাই ৰবিহে কি কৈছে আপুনি দিয়ক মই যাই আছোঁ যাওক আপুনি আহকচোন মই আছোঁ বাটত গৰম নাই বহু অলপ আমাৰ ষ্টেচনটো অলপ উন্নত কৰিব লাগিছিলে মানুহবিলাক উঠা নমাৰ কাৰণে বিৰাট দিগদাৰ হৈছে খেতি চৰকাৰৰ কথা আমি কি ক'ম হে সেইটোৱে হৈ দিছোঁ কি গৰম হে হয় আজি বিৰাট গৰমে আৰু এই গাছ গছনি এইবিলাক কাটি মেথন মানুহবিলাকে চব সেই উৰি আছে ৰোৱাটো লেখা নাহে পেটটো কামৰাই নিছে কলিতা যামগৈ নেকি অলপ খোজ কৰি আহোঁ দুইটাকে নব নেকি যাম ৰ'ব আপুনি থাকব কিন্তু থাকিম দিয়ক এই বটলটো লৈ যাওক বিয়া আৰাম লাগছে দে বহুত গৰম নৰিহে গাছ গছ কাটি মানুহ ক'ব আপুনি মানুহক গাছ কাটবা হাত দিলেও ক'ব বাপু হুং বৰ লেভেল দেখুৱাইছে গাছ কাটি আমাৰ গাছ আমি কাটছোঁ কিন্তু গাছ কাটিলে যে পৃথিৱীৰ কিমান ক্ষতি হৈ ৰোৱা ৰুই লেঠা নাই মানে কাটাটো আগত দিনে এটা এটা ৰুৱে কাটলি কথা নাই কিন্তু দিনে এটা এটা ৰোৱক যিমান ৰুৱে তাৰে ডাবুল ৰোৱক যিমান কাটে তাৰে ডাবুল ৰোৱক ৰুবও লাগে সমানো কাটলি নহয় না কেলে দেৱক অলপ আহি অলপ ভাল লাগছে দিয়ক তাতে এইটো কাহে কলি তাতে কোনোবা হাগি আছে নেকি মানুহটো ক'ত হয় এইটো এতিয়াও হাগবা আহিছে না এই মুকলি হাগি আছে চৰকাৰে হে মুকলি ঠাইত শৌচ পেচাব কৰা বন্ধ কৰিছে সেইটো কোনোবা হাগি আছে তাকেতো চাওঁ বলক যাব লাগি বলক ভাল দাম বলক শিক্ষা দিব লাগে হে এনেহেন মানুহক চাই গ'লে
এতে কি হৈছে তুই তো আছনতে পাপা ওই বা ভাগবাও না দা হাগবা পাছত দিলে হাগবা কাটিছে চুচে সব বা কি বাছে থাক উঠিয়া ঘৰত কি খাইছে ইমান দুৰ্গন্ধ এটা হাগে নেকি মুকলি ঠাইত উঠিয়া 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 বুজাম হওক হয় বা কি উঠিয়াছো। বাপই বা হাগবাও নেদিয়ে আপুনি এটা মুকলি ঠাইতটো হকছি হে সরকারে যে বন্ধ করছে এখানে আসবে নাকি মুকলি ঠাইত আরে মুকলি ঠাইততো হাগাটো বন্ধ কৰি দিছে চৰকাৰে হাগা শৌচ কৰা পেচাব কৰা আপুনি জানে এই হাগাৰ ফলত কিমান বেমাৰ হ'ব পাৰে গম পাইছে না তো টিভি চাও না নাচ টিভিত আহোঁ কি চাব আহোঁ টিভিত নিউজ লাইভ নাচাই তো চাব নাচ চাব নাগিন ডান্স চাব সাউথৰ ফিল্ম চাব সাউথৰ ফিল্ম ফাইটো চাব সাউথৰ ফিল্ম বেলেগাৰ। শুন এতে যে হাকসা এই যে হাকসা তই এই গুহৰ ফলত গুহে পচি নানানটা বীজাণু সৃষ্টি হ'ব পাৰে চাইডৰ কাষৰ মানুহক নানানটা বেমাৰ কলেৰা মহামাৰী গিলাখান বেমাৰ হ'ব চৰকাৰে এনে বন্ধ কৰিছে ৰচু চৰকাৰেতো চৰকাৰী লেট্ৰিন দিছিল ৰাঙা ইটাত ৰাঙা কালাৰ দিয়াই হওক আধা প্লাষ্টাৰ কৰা হওক লেট্ৰিন এটা দিছি না দিয়া নাই তোহাক এখন কি করবো হাওর বাহা মুরগি বাহা করছে লেট্ৰিন দিছি না লেট্ৰিন দিছি দিছি। কি কৈছা লেট্ৰিনটো হাওৰ বাহ বনাইছো হাওৰ ভাৱ মানে চৰকাৰে লেট্ৰিন দিছি তো হাগবা পাৰা নাই হাগবা বাৰু দিলো আধা পইচা যায় নেকি কেতেকে হগলি ঘৰত যে হাগবা নৰা এর বিয়া টান টান লাগছি এতে ঘৰতে আগবালে ঘৰত হাগবা লব এই আজিৰ পৰা হাগবি না তে না হাগু দকা দিবে আজিৰ পৰা হাগবি আৰু বেলেগে দেখা পালো হাক দিবি বেলেগে দেখাব নিজেও সজাগ হবি আৰু আনকো সচেতন কৰবি সমাজখন সচেতন কৰবি নিজেও সচেতন হবি আৰু ৰাতি বাগাত দিলে আঁঠুৱা টানা না দেখোন টানো আঁঠুৱা টানবি যদি আঁঠুৱা নাটনা ডেংগু মহে কামৰে ডেংগু বেমাৰ কৰিব মিটিং নালাগে আছে মেক্সো জলক মেক্সন নাই, কাম নাই দে, চব মৰি খাই ভেজাল। ল'ব নোৱাৰে সব ভেজা লাগিলা আৰু ওখযুক্ত আঁঠুৱাহে টানবি আৰু আজিৰ পৰা মুকলি ঠাইত শৌচ পেচাব নকৰবি ৰাইজকো বুজাবি গম পাইছা আৰু আনে দেখলি হাক দিবি আৰু যদি দেখা পাওঁ তো কিন্তু থানাত দিম পাৰি হাই গাইজ Hi guys. আমি ভিডিঅ'টোৰ দ্বাৰা ইয়াকে বুজাব বিচাৰিছোঁ যে মুকলি ঠাইত শৌচ পেচাব কৰিব নালাগে চৰকাৰে এইটো বন্ধ কৰি দিছে মুকলি ঠাইত শৌচ পেচাব কৰাটো আৰু যদি আনক দেখে তেনেহ'লে বাধা কৰিলে হ'ল কৰবা গতিকে মুকলি ঠাইত আপোনালোকে শৌচ নকৰবহে আৰু চৰকাৰে লেট্ৰিনগিলা ব্যৱহাৰ কৰক হাঁহৰ বাহা মুৰ্গীৰ বাহা। মুৰ্গীৰ বাহা খৰি থোৱা চাংগিলা কৰিব নালাগে চৰকাৰে শৌচ কৰাৰ কাৰণে দিছিল লেট্ৰিনটো সৎ কামত ব্যৱহাৰ কৰক মুকলি ঠাইত সেই শৌচ পেচাব নকৰিব আৰু এখন স্বচ্ছ অসম তথা ভাৰতবৰ্ষ গঢ়াত সহায় কৰক সহায় কৰক আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে এনে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক আৰু আৰু কওক কি আৰু ঘণ্টাটো মাৰিব কিন্তু টং ঘণ্টাটো মাৰিব। কিন্তু বুঢ়ী যাব দিয়ক। আপুনি যাব।